নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী মনো ইউটিউব চেনেলটোলৈ ডিএছএছ ডিএমএ উন্নতি ক্লাছলৈ সো আপোনালোকে জানে আমি ডিএছএছ ডিএমএত আহিবলগীয়া পৰীক্ষাত কমন কোৱেশ্চন লৈ আহিছো আজিও কেইটামান কোৱেশ্চন লৈ আহিছো আপোনালোকে জানে আমি ইয়াতে কোনো ধৰণৰ এমসিকিউ নিদো কিন্তু আমাৰ মক টেষ্ট কেইটা আমাৰ এমসিকিউ পাই যাব আৰু আমি 4000 কোৱেশ্চন আগবঢ়াইছো ডিএছএছ ডিএমএৰ কাৰণে যদি আপোনালোকে আমাৰ 4000 কোৱেশ্চনৰ পিডিএফ কেইটা ল'ব বিচাৰে তেনেহলে 8638686390 এই নম্বৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব সো দেৰি নকৰি আৰম্ভ কৰিছো আজি ক্লাছটো প্ৰথমটো কোৱেশ্চন হৈছে কোনে ৰেডিঅ' উদ্ভাৱন কৰিছিল হু ইনভেন্টেড ৰেডিঅ' বহুত ইম্পৰ্টেন্ট কোৱেশ্চন চাওক এনেকুৱা ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিছে কিন্তু ৰেডিঅ' উদ্ভাৱন কৰিছিল কোনে গুগলি ইয়েলমু মাৰ্কনিয়ে ৰেডিঅ' উদ্ভাৱন কৰিছিল বহুতে নাজানে কিন্তু নামটো মনত ৰাখিব গুগলি ইয়েলমু মাৰ্কনি ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত Where is the headquarter of the International Olympic Committee? So headquarter to ক'ত আছে সুইজাৰলেণ্ড আছে সুইজাৰলেণ্ড লুচেনত ঠিক আছে লুচেন সুইজাৰলেণ্ডত কি আছে আন্তৰ্জাতিক অলিম্পিক কমিটিৰ মুখ্য কাৰ্যালয় ইয়াৰ মাজতে এটি ভাল খবৰ দি দিওঁ ইণ্ডিয়া আৰু পাকিস্তানৰ বৰ্তমান আজি 23 ফেব্ৰুৱাৰী আজি এটা আইসিসি চ্যাম্পিয়নছ ট্ৰফিৰ ধামাকাদাৰ খেলা অনুষ্ঠিত হৈছে সো আজি ইণ্ডিয়া অল আউট কৰি দিছে পাকিস্তানক 241 ৰাউণ্ডত ইণ্ডিয়াই পাকিস্তানক অল আউট কৰিবলৈ সক্ষম হৈছে সো আশা কৰোঁ আজি ভাৰত জিকিব আৰু জিকিব মানে জিকিবই আজি ভাৰত হয়নে নহয় সো ভাল খবৰ নেক্সট কোৱেশ্চনটো লাইছো হু সেড ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হ্যাভ ইট কোনে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক গ্ৰহণ কৰিমেই এই কথাষাৰ লোকমান্য তিলকে কৈছিল কোনে কৈছিল লোকমান্য তিলকে কি বুলি কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ আৰু মই ইয়াক গ্ৰহণ কৰিমেই ঠিক আছে ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্যাল হ্যাভ ইট এইটো কোৱেশ্চন আহি থাকে পৰীক্ষাত নেক্সট কোৱেশ্চনটো কি আছে চাম হোৱাট ইজ দ্য স্ক্ৰিপ্ট অফ হিন্দী লেংগুৱেজ হিন্দী ভাষাৰ স্ক্ৰিপ্ট লিপি কি আমাৰ হিন্দী ভাষাৰ স্ক্ৰিপ্ট বা লিপি হৈছে দেৱনাগৰী ঠিক আছে দেৱনাগৰী হৈছে হিন্দী ভাষাৰ লিপি কোৱেশ্চনকেইটা বহুত ইম্পৰ্টেণ্ট ইয়াতে সেইকাৰণে মই ইয়াতে এমসিকিউ লৈ অহা নাই এমসিকিউ অপশ্যন লৈ আহিলে সকলোৰে সময়টো নষ্ট হৈ যায় গতিকে আমি যিমান পাৰে সিমান সোনকালে আমি ক্লাছটো শেষ কৰিম সো আশা কৰোঁ আপোনালোকে ক্লাছটো শেষলৈকে কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছোঁ Who was the first Home Minister of India? ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল আমাৰ ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল বহুতে লিখিব বিচাৰিব অমিত শ্বাহ নহয় একচুয়ালি ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আছিল চৰ্দাৰ বল্লভভাই পেটেল আৰু তেখেতক ভাৰতৰ আইৰন ম্যান বুলি কোৱা হয় লৌহ মানৱ বুলি কোৱা হয় চৰ্দাৰ বল্লভভাই পেটেলক ঠিক আছে সো তেখেত আছিল ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী আহিব পাৰে পৰীক্ষাত ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো ইন হুইচ ডাইৰেকশ্যন ডাজ দ্য আৰ্থ ৰোটেট অন ইটছ এক্সিছ পৃথিৱীয়ে ইয়াৰ অক্ষত কোন দিশত ঘূৰে পৃথিৱী অক্ষত কোনোবাই জানেনে পৃথিৱীয়ে ইয়াৰ অক্ষত কোন দিশত ঘূৰে কাৰ্গেজন হৈছে পশ্চিমৰ পৰা পূবলৈ পৃথিৱী কোন দিশত ঘূৰে পশ্চিমৰ পৰা পূবলৈ পৃথিৱী ঘূৰে আমি এক্সামত প্ৰায় খুদি থকা কোৱেশ্চন আনিছো ফ্ৰিকুৱেন্টলি খুদি থকা এক্সামত সো আপোনালোকে ক্লাছটো শেষলৈকে চাব নেক্সট কোৱেশ্চনটো লাইছো হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল বাৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল কাৰ্গেজনটো হৈছে বদৰুদ্দিন তয়বজী ঠিক আছে কোনোবাই আকৌ বদৰুদ্দিন আজমল বুলি লিখিব পৰীক্ষাত ভুল নকৰিব বদৰুদ্দিন তয়বজী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি নেক্সট কোৱেশ্চনটো লাইছো হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উমেন টু উইন এ মেডেল ইন দ্য অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ কোন আছিল বাৰু কাৰ্গেজন হৈছে কৰ্ণম মালেশ্বৰী আছিল ঠিক আছে কৰ্ণম মালেশ্বৰী অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা নেক্সট কোৱেশ্চনটো লাইছো বান্দিপুৰ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট বান্দিপুৰ অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত বান্দিপুৰ অভয়াৰণ্য কাৰ্গেজন হৈছে কৰ্ণাটক কোনখন ৰাজ্যত আছে কৰ্ণাটকত আছে বান্দিপুৰ অভয়াৰণ্য ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো দ্য আগা খান কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট আগা খান কাপ কোনটো খেলৰ লগত জড়িত বা কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধটো হৈছে হকিৰ লগত আগা খান কাপ জড়িত কিহৰ লগত জড়িত হকিৰ লগত জড়িত নেক্সট কোৱেশ্চনটো লাইছো টু হুইচ এৰা ডাজ দ্য হৰপ্পান চিভিলাইজেশ্যন বিলং হৰপ্পা সভ্যতা কোন যুগৰ সৈতে সম্পৰ্কিত দ্য ব্ৰঞ্জ এজ ব্ৰঞ্জ যুগৰ সৈতে হৰপ্পা সভ্যতা জড়িত বা সম্পৰ্কিত কোনটো যুগৰ সৈতে ব্ৰঞ্জ যুগৰ সৈতে নেক্সট কোৱেশ্চনটো লাইছো মুখ্যতঃ গোবৰ গেছত কি পোৱা যায় হোৱাট ইজ মেইনলি ফাউণ্ড ইন গোবৰ গেছত কি পোৱা যায় আমি বহুতে গোবৰ গেছ ইউজ কৰে সো গোবৰ গেছত কি পোৱা যায় গোবৰ গেছত মিথেন পোৱা যায় সেইবাবে গোবৰটো আপোনালোকে কেতিয়াবা সিলিন্ডাৰ নহলে
চাবচোন বাহিৰৰ ঠাইত গোবৰ গেছ ইউজ কৰি ভাত বা চব্জি তৈয়াৰ কৰে ঠিক আছে সো গোবৰ গেছত কি পোৱা যায় মিথেন পোৱা যায় নেক্সট কোৱেশ্চন হুইচ ইণ্ডিয়ান ষ্টেট হেজ ইংলিছ এজ ইটস অফিচিয়েল লেংগুৱেজ কোনখন ভাৰতীয় ৰাজ্যত ইংৰাজী চৰকাৰী ভাষা হিচাপে পৰিগণিত আমাৰ এখন ভাৰতৰ ৰাজ্য আছে য'ত ইংৰাজী ভাষাটো চৰকাৰী হিচাপে গণ্য কৰা হয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে নাগালেণ্ডত ইংলিছ লেংগুৱেজ চলে আৰু যাক ইংলিছ লেংগুৱেজক কি বুলি কোৱা হৈছে অফিচিয়েল লেংগুৱেজ হিচাপে ধৰা হয় ঠিক আছে কুৱেশ্যনবোৰ কেনেকৈ পাইছে বাৰু আমি এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আনিম এক্সামৰ আগলৈকে আমাৰ ক্লাছ চলিব যদি ক্লাছটো ভাল পাইছে আমাৰ বিশেষকৈ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ঠিক আছে সো নেক্সট কুৱেশ্যনলৈ আহিছোঁ ইউৰিয়া ইজ ফিল্টাৰ্ড ফ্ৰম দ্য ব্লাড বাই হুইচ পাৰ্ট অফ দ্য হিউমেন বডি মানৱ শৰীৰৰ কোন অংশৰ দ্বাৰা ইউৰিয়া তেজৰ পৰা ফিল্টাৰ কৰা হয় বৃক্কৰ পৰা বৃক্ক মিনছ কিডনিৰ পৰা ঠিক আছে সো কাৰেক্ট আনসাৰ হৈছে কিডনি নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ কাউণ্ট্ৰি ৱাজ ইনভলভ ইন দ্য কনষ্ট্ৰাকশ্যনছ অফ দ্য ভিলাই ষ্টিল প্লেণ্ট কোনখন দেশৰ সহযোগত ভিলাই ষ্টিল প্ৰকল্প নিৰ্মাণ কৰা হৈছিল কোনখন দেশৰ সহযোগত কাৰেক্ট আনসাৰটো হৈছে ৰাছিয়াৰ সহযোগত ভিলাই ষ্টিল প্ৰকল্প নিৰ্মাণ কৰা হৈছিল আহিব পাৰে কিন্তু নেক্সট কুৱেশ্যন হুইচ ইণ্ডিয়ান হেজ ৱন দ্য নোবেল প্ৰাইজ ইন ইকনমিক কোন ভাৰতীয়ই অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল কোনজন ভাৰতীয়ই লাভ কৰিছিল কাৰেক্ট আনসাৰটো হৈছে প্ৰফেচৰ অমৰ্ত্য সেনে অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল কোনে লাভ কৰিছিল প্ৰফেচৰ অমৰ্ত্য সেনে নেক্সট কুৱেশ্যনলৈ আহিছোঁ হোৱাট কজ মিল্ক ফেভাৰ ইন এনিমেল জীৱ জন্তুৰ গাখীৰ জ্বৰ ৰোগ কিহৰ অভাৱৰ ফলত হয় জীৱ জন্তুৰ গাখীৰ জ্বৰ ৰোগ কিহৰ ফলত হয় কাৰেক্ট আনসাৰটো হৈছে কেলছিয়ামৰ ফলত হয় ঠিক আছে সো গাখীৰ জ্বৰ ৰোগ কিহৰ অভাৱত হয় কেলছিয়ামৰ ফলত হয় মনত ৰাখিবা নেক্সট কুৱেশ্যনলৈ আহিছোঁ মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা আৰ ইলেক্টেড ফৰ হাউ মেনি ইয়াৰ্ছ ৰাজ্যসভাৰ সদস্যসকল কিমান সময়ৰ বাবে নিৰ্বাচিত হয় বহুতে নাজানে এইটো কিন্তু পলিটিকেল কুৱেশ্যন প্ৰায় আহে পৰীক্ষাত মই ভালকৈ যিবিলাক ইম্পৰ্টেণ্ট মই দেখুৱাই দিছোঁ আপোনালোকক এতিয়া আপোনালোকে মাথো চোৱাহে কথা ঠিক আছে সো কাৰেক্ট আনসাৰটো হৈছে 6 বছৰ বাবে ৰাজ্যসভাৰ সদস্যসকল নিৰ্বাচিত হয় ঠিক আছে ৰাজ্যসভাৰ সদস্যসকল কিমান সময়ৰ বাবে নিৰ্বাচিত হয় 6 বছৰৰ বাবে নেক্সট কুৱেশ্যন হু গেভ দ্য শ্লোগান ৰিটাৰ্ণ টু দ্য ভেদাছ বেদলৈ ঘূৰি যোৱা শ্লোগানটো কোনে দিছিল বেদলৈ ঘূৰি যোৱা শ্লোগানটো কোনে দিছিল কাৰেক্ট আনসাৰটো হৈছে দয়ানন্দ সৰস্বতীয়ে দিছিল কি বুলি কৈছিল বেদলৈ ঘূৰি যোৱা ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহিছোঁ হু ইজ দ্য মষ্ট গ'ল্ড মেডেলিষ্ট ইন দ্য অলিম্পিকত সৰ্বাধিক স্বৰ্ণ পদক বিজয়ী কোন আছিল অলিম্পিকত সৰ্বাধিক স্বৰ্ণ পদক বিজয়ী কোন আছিল কাৰেক্ট আনসাৰটো হৈছে বহুত ইম্পৰ্টেণ্ট হয় মাইকেল ফেল্পছ ঠিক আছে মাইকেল ফেল্পছে সৰ্বাধিক স্বৰ্ণ পদক জয়ী কৰিছিল ক'ত অলিম্পিকত নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ আৱাৰ গেলেক্সি আমাৰ তাৰকা ৰাজ্যখনৰ নাম কি দ্য মিল্কি ৱে হৈছে আমাৰ তাৰকা ৰাজ্যৰ নাম ঠিক আছে নেক্সট কুৱেশ্যন উজ্জয়ন ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ উজ্জয়িনী কোন নদীৰ পাৰত অৱস্থিত উজ্জয়ন নাম শুনিছে কোনখন নদীৰ পাৰত অৱস্থিত কাৰেক্ট আনসাৰটো হৈছে শিপ্ৰা গতিকে শিপ্ৰা নদীৰ পাৰত উজ্জয়ন অৱস্থিত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুৱেন এণ্ড হুৱেৰ ডিড দ্য মডাৰ্ণ অলিম্পিক গেমছ বিগিন আধুনিক অলিম্পিক গেমছ কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আধুনিক অলিম্পিক গেমছ কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল কাৰেক্ট আনসাৰটো হৈছে 1896ত এথেন্স ক'ত আছে গ্ৰীচত ঠিক আছে 1896 চনৰ এথেন্স গ্ৰীচত আধুনিক অলিম্পিক গেমছ আৰম্ভ হৈছিল কেতিয়াবা আহিব পাৰে ক'ত আৰু কেতিয়া হৈছিল মনত ৰাখিবা 1896 চন 1896ত হৈছিল গ্ৰীচৰ এথেন্সত ঠিক আছে এনেকুৱা ধৰণৰ এই পিডিএফটোৰ লগতে আপোনালোকে আমাৰ মক টেষ্ট কেইটাও যদি ল'ব বিচাৰে বা আমাৰ 4000 কুৱেশ্যনৰ ভিডিঅ'কেইটা ল'ব বিচাৰে ডিএমই ডিএছএছ নল টেকনিকেল এক্সামৰ কাৰণে তেনেহ'লে আপোনালোকে এটা নাম্বাৰ দিছোঁ এই নাম্বাৰটো লিখি লওক নাম্বাৰটো হৈছে 8638686390 আকৌ এবাৰ কৈছোঁ 8638686390 এই নাম্বাৰটো আপোনালোকে লিখি ল'ব এইটো নাম্বাৰত আপোনালোকে গুগল পে' ফোনপে' কৰি কেনে আপোনালোকে 149 ৰুপিজ পে'মেণ্ট কৰি এইটো নাম্বাৰটো হোৱাটছআপ আছে আপোনালোকে স্ক্ৰীনশ্বট পঠাই দিব আপোনালোকে লাভ কৰিব 4000কৈ অধিক কুৱেশ্যন যি কমন আহিব আমাৰ 85% কমন আহিছে টেকনিকেল এক্সামত ডিএমই ডিএছএছৰ পৰীক্ষা ঠিক আছে 12 তাৰিখে যিটো পৰীক্ষা আছিলে তাৰ পৰা কমন আহিছে ঠিক তেনেকৈ আমি কমন আনিছোঁ আপোনালোকৰ কাৰণে যদি পিডিএফ ল'ব বিচাৰে লৈ ল'ব পাৰে নেক্সট কুৱেশ্যন হাউ মেনি চাৰ্কলছ আৰ দিয়াৰ ইন অলিম্পিক ফ্লেগ অলিম্পিকৰ পতাকাত কিমানটা গোলক আছে আমি সকলোৱে জানো অলিম্পিকৰ পতাকাত ৰিং কেইটা আছে 5টা আছে আপোনালোকে যদি ভালকৈ চাই পৰীক্ষাত আহিছে কিন্তু এডিআৰ পৰীক্ষাটো এইটো কুৱেশ্যন আহিছে নেক্সট কুৱেশ্যন ভাৰত ৰত্ন উস্তাদ বিছমিল্লা খান ইজ ফেমাছ ফৰ প্লেয়িং হুইচ ইনষ্ট্ৰুমেণ্ট ভাৰত ৰত্ন উস্তাদ বিছমিল্লা খান কোনটো বাদ্যযন্ত্ৰ বজোৱাৰ বাবে বিখ্যাত কেতিয়াবা আহিব পাৰে বিছমিল্লা খানে কোনটো বাদ্যযন্ত্ৰ বজাইছিল ঠিক আছে ডাইৰেক্টলি কেতিয়াবা সুধিব পাৰে
সো বিসমিল্লাহ খানে কি বজাইছিল সেহনাই মনত ৰাখিবা সেহনাইৰ লগত কোন জড়িত বিসমিল্লাহ খান জড়িত নেক্সট কোৱেশ্চন হু ওয়াজ দ্য লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল কোন আছিল এভৰিওয়ান কোনোবা জানেনে নাজানা ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল আছিল সি ৰাজাগোপালচাৰী ঠিক আছে সি ৰাজাগোপালচাৰী আছে ভাৰতৰ অন্তিম গভৰ্ণৰ জেনেৰেল নেক্সট কোৱেশ্চন হুইচ মোগল ৰুলাৰ ষ্টাৰ্টেড দ্য ৰিলিজন অফ দিন ইলাহি কোন মোগল শাসকে দিন ইলাহি ধৰ্ম প্ৰচাৰ কৰিছিল আকবৰে ঠিক আছে আকবৰে কি প্ৰচাৰ কৰিছিল দিন ইলাহি কেতিয়াবা আহি পৰে দিন ইলাহি কোনে প্ৰচাৰ কৰিছিল কিছুমানে বাবৰ বুলি লিখি থৈ আহে পৰীক্ষাত বাবৰ নহয় একচুৱেলি আকবৰ ঠিক আছে নেক্সট কোৱেশ্চন ইন হুইচ ডাইলেক্ট অফ হিন্দী ইজ দ্য ৰামচৰিত মানস বাই তুলসীদাস ৰিটন তুলসীদাস কৃত ৰামচৰিত মানস হিন্দী ভাষাত কোনটো উপভাষাত লিখা হৈছিল অৱধী ভাষাত নামটো মনত ৰাখিবা অৱধী ভাষাত লিখা আছিল কোনটো উপভাষাত অৱধী ভাষাত নেক্সট কোৱেশ্চন ইন হুইচ স্পৰ্ট হেজ ইণ্ডিয়া ওৱন 8 গ'ল্ড মেডেলছ ইন দ্য অলিম্পিক গেমছ কোনখন খেলত ভাৰতে অলিম্পিক গেমছত 4বাৰ সোণৰ পদক জিকিছে ঠিক আছে সৰি 8বাৰ 4বাৰ বুলি কৈছিল 8বাৰ সোণৰ পদক জিকিছে সো হকিত ঠিক আছে 8বাৰ সোণৰ পদক জিকিছে নেক্সট কোৱেশ্চন কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট কাজিৰঙা অভয়াৰণ্য কোনখন ৰাজ্যৰ অৱস্থিত আমি সকলোৱে জানো অসমত অৱস্থিত হয়নে নেক্সট কোৱেশ্চন হুইচ দ্য ৱৰ্ল্ড ফাৰ্ষ্ট উমেন প্ৰাইম মিনিষ্টাৰ বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল শ্ৰীমাভু ভাণ্ডাৰ নাইকে নামটো মনত ৰাখিবা হয়তো নতুনকৈ শুনিছে নামটো শ্ৰীমাভু ভাণ্ডাৰ নাইকে আছিল বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া পাৰ্টিচিপেট ইন দ্য অলিম্পিক গেমছ ফৰ দ্য ফাৰ্ষ্ট টাইম কোন বছৰত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল কোনোবা জানেনে 1900 চনত 1900 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চন হু ইনভেন্টেড দ্য ষ্টিম ইঞ্জিন ভাব ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন ভাব ইঞ্জিন উদ্ভাৱন কৰিছিল জেমছ ৱাটে কোনে উদ্ভাৱন কৰিছিল জেমছ ৱাটে উদ্ভাৱন কৰিছিল নেক্সট কোৱেশ্চন হুৱেৰ ইজ দ্য নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্ট লোকেটেড নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত কুৱেশ্যনবোৰ বেছি স্পীড হৈছে নেকি কাৰণ আমি সোনকালে যিমান পাৰি ক্লাছটো শেষ কৰিবলৈ ট্ৰাই কৰিছোঁ আপোনালোকে যদি PDF কেইটা প্ৰয়োজন হয় তেনেহ'লে ল'ব পাৰে ঠিক আছে সো হুৱেৰ ইজ দ্য নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্ট লোকেটেড নেতাজী সুভাষ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠান ক'ত অৱস্থিত পাটিয়ালাত অৱস্থিত সো মনত ৰাখিবা নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুৱেৰ এণ্ড হুৱেন ডিড ইণ্ডিয়া লাষ্ট উইন এ গ'ল্ড মেডেল ইন হকী ভাৰতে শেষবাৰৰ বাবে হকীত ক'ত আৰু কেতিয়া সোণৰ পদক জিকিছিল 1980 ইন মস্কোত ঠিক আছে 1918 মস্কোত জিকিছিল নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট হিন্দী লেংগুৱেজ নিউজ পেপাৰ হিন্দী ভাষাৰ প্ৰথম বাতৰি কাকত কোনখন আছিল হিন্দী ভাষাৰ প্ৰথম বাতৰি কাকতখন আছিল উদন্ত মাৰ্টেন ঠিক আছে এইটো মনত ৰাখিবা সো এয়া আছিল আজি কেইটামান নিয়মিত DSSৰ কেইটামান ডাইৰেক্ট কুৱেশ্যন আশা কৰোঁ আপোনালোকে কুৱেশ্যনকেইটা চাই ভাল পালে যদি ভাল পাইছে আমাৰ বিশ্বাসী বন্ধু চেনেলটো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আমাৰ 4000 কুৱেশ্যনৰ PDF লাগে মষ্ট ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন মানে কমন কুৱেশ্যন তেনেহ'লে আপোনালোকে নাম্বাৰটো দি দিছোঁ সেইটো নাম্বাৰত আপোনালোকে 149 ৰুপিজ পে' কৰি সেইটো নাম্বাৰটো স্ক্ৰীণশ্বট দি দিব নাম্বাৰটো হৈছে 8638686390 ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ অন্যটি ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম